নমস্কাৰ। যিসকলে 10 অক্টোবৰত গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি পাব, তেওঁলোকৰ ষ্টাৰ্টিং চেলাৰী কিমান হ'ব? তো সেই বিষয়ে আজি আলোচনা কৰিম। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গ্ৰেজুৱেট টিচাৰসকলৰ পে স্কেল হ'ল 14,000ৰ পৰা 70,500 টকা। তো ইহঁতে গ্ৰেড পে লাভ কৰিব 8,700 টকা। তো এতিয়া বেচিক পে কিমান হ'ব? তো ষ্টাৰ্টিং যিটো পে আছে, যেনেকুৱা 14,000ৰ পৰা ষ্টাৰ্ট হ'ব, তো 14,000 প্লাছ গ্ৰেড পে। তো 14,000 প্লাছ গ্ৰেড পে আছে আপোনাৰ 8,700 টকা। তো এই দুটা মিলালে হ'ব 22,700 টকা। তো তাৰপিছত আপোনালোকে DA পাব। DA বৰ্তমান 55% দি আছে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে। তো এই DAটো বছৰত দুবাৰকৈ ইনক্ৰিজ হয়, 2% বা 3% বা 4%ও ইনক্ৰিজ হয়। তো আপোনালোকে যেতিয়া এপইণ্টমেণ্ট লাভ কৰিব হয়তো তেতিয়া আৰু 3% বাঢ়িব DA। তো এতিয়া যিটো দি আছে সেই হিচাপত আমি ধৰি আছোঁ। তো এতিয়া 55% DA দিয়ে। তো আপোনালোকে বেচিক পে'ৰ 55% পাব। তো আপোনালোকৰ বেচিক পে' আছিল 22,700 টকা। এই 22,700 টকাৰ 55%। এইটো কৰিলে আপোনালোকে ৰিজাল্ট পাব 12,485 টকা। তো তাৰপিছত আপোনালোকে হাউচ ৰেণ্ট পাব। এইটো আপোনালোকক বেচিক পে'ৰ 7% দিয়ে। কিছুমান ঠাইত বা কিছুমান ডিষ্ট্ৰিক্টত 8% দিয়ে। কিছুমান টাউন এৰিয়া বা মেট্ৰ' চিটি হ'লে 9% বা 10%ও দিয়ে। তো জেনেৰেলি 7% দিয়ে। তো বেচিক পে'ৰ 7%। এইটো কৰিলে হ'ব 1,589 টকা। তো এইটো জিলা হিচাপে বেলেগ বেলেগ হ'ব পাৰে। তো আমি জেনেৰেলটো ল'লোঁ 7%। তাৰপিছত আপোনালোকে মেডিকেল এলাউঞ্চ পাব। এইটো 600 হয় ফিক্সড। তাৰপিছত স্পেচিয়েল এলাউঞ্চ পাব। এইটো ফিক্সড 300 হয়। এতিয়া এই সকলোবোৰ প্লাছ কৰিলে, যোগ কৰিলে হ'ব আপোনাৰ গ্ৰছ চেলাৰী। তো এইটো কেনেকৈ কৰিম? গ্ৰছ চেলাৰী ইকুৱেল টু বেচিক পে প্লাছ DA প্লাছ হাউচ ৰেণ্ট প্লাছ মেডিকেল এলাউঞ্চ প্লাছ স্পেচিয়েল এলাউঞ্চ, এই সকলোবিলাক যোগ কৰিলে হ'ব আপোনালোকৰ 37,674। তো ইমান টকা হ'ব। এইটো হ'ল আপোনালোকৰ গ্ৰছ চেলাৰী। তো এই চেলাৰীটো আপোনালোকে নাপায়, কাৰণ ইয়াৰ পৰা আপোনালোকৰ ডিডাকশ্যন হ'ব, মানে কিছু পইচা কাটিব। তো এইটো কেনেকৈ কাটিব? এইটো হ'ল পি টেক্সত কাটিব 208 টকা কাটিব, মানে প্ৰফেশ্যনেল টেক্স। তাৰপিছত GIS কাটিব 200 টকা, গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম। তাৰপিছত মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা, ইয়াত কাটিব 225। তাৰপিছত NPS, যিটো আপোনাৰ নেশ্যনেল পেনশ্যন ছিষ্টেম, ইয়াত বহুত পইচা কাটে। ইয়াত আপোনাৰ বেচিক পে যিটো আছে 22,700 টকা আৰু DA যে আছে, এই দুটা মিলাই, এই দুটা প্লাছ কৰি যিমান হ'ব তাৰ 10% কাটিব। তো এইটো কৰিলে আমি পাম 3,518.5। তো এইটো এপ্ৰক্সিমেটলি 3,519 বুলি ধৰা হ'ব, কাৰণ 0.5 বা 5ৰ ওপৰত হ'লে এইটো ৰাউণ্ড ফিগাৰত 1 টকা বেছি ধৰা হয়। তাৰমানে টোটাল ডিডাকশ্যন হ'ল পি টেক্স প্লাছ GIS প্লাছ MMLSAY প্লাছ NPS। তো এই সকলোবোৰ প্লাছ কৰিলে হ'ব 4,152 টকা। এইবিলাক ডিডাকশ্যন হ'ব। তো এতিয়া নেট চেলাৰী আপোনালোকে হাতত কিমান টকা পাব? গ্ৰছ চেলাৰীৰ পৰা এই টোটাল ডিডাকশ্যনটো মাইনাছ কৰিলে পাই যাব। তো আপোনালোকৰ গ্ৰছ চেলাৰী আছিল 37,674। ইয়াৰ পৰা 4,152 মাইনাছ কৰিলে 33,522 টকা আপোনালোকে ইন হেণ্ড পাব। তো এইখিনিয়ে হ'ব আপোনালোকৰ চেলাৰী। এইটো আপোনালোকে হাতত পাব। ধন্যবাদ।